নমস্কাৰ প্ৰিয় দৰ্শক, আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সনাতন ধৰ্ম আৰু হিন্দুৰ পৌৰাণিক গ্ৰন্থসমূহত এনে কিছুমান ৰহস্যময় ঘটনা আৰু এনে কিছুমান পৌৰাণিক কাহিনী উল্লেখ আছে, যিবোৰ কাহিনী এতিয়া শুনিলে আমাৰ আচৰিত বা চমৎকাৰ যেন লাগে। কিন্তু আজি আমি তেনে এক ৰহস্যময় ঘটনাৰ বিষয়ে আলোচনা কৰিম, যি কাহিনী শুনিলে আপুনি এতিয়াও আচৰিত হ'ব। প্ৰিয় দৰ্শক, এই কাহিনী দেৱৰাজ ইন্দ্ৰৰ বিষয়ে। সকলোৱে জানে দেৱৰাজ ইন্দ্ৰৰ কৰ্মকাণ্ডৰ বিষয়ে, কিন্তু এটা সময়ত দেৱৰাজ ইন্দ্ৰৰ খং আৰু গৰ্ব বৃদ্ধি হৈছিল। সেই খং আৰু গৰ্বৰ বৃদ্ধি হোৱাৰ ফলতে দেৱৰাজ ইন্দ্ৰই এটি চমৎকাৰী বালকৰ ওচৰত বা এটি চমৎকাৰী শিশুৰ ওচৰত ক্ষমা বিচাৰিবলগীয়া হৈছিল। প্ৰিয় দৰ্শক, সেই চমৎকাৰী শিশু কোন আছিল যাৰ ওচৰত দেৱৰাজ ইন্দ্ৰই ক্ষমা বিচাৰিছিল? নমস্কাৰ, মোৰ নাম অনন্ত নাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, আজি এই ভিডিঅ'টো আপুনি বহু কথাই শিকিব পাৰিব, সেয়েহে ভিডিঅ'টো শেষলৈকে আমাৰ সৈতে জড়িত হৈ থাকিব। তেতিয়া দিনৰ কথা, তেতিয়া গোপালকসকলে ভাবিছিল যে দেৱৰাজ ইন্দ্ৰক সন্তুষ্ট কৰিলেহে পৃথিৱীত বৰষুণ হ'ব, আৰু সেয়েহে প্ৰতি বছৰে বৰষুণৰ বাবে দেৱৰাজ ইন্দ্ৰক পূজা কৰি আহিছিল। সেই সময়ত তেওঁলোকে সকলো ধূপ ধূনা নৈবেদ্য আগবঢ়াই দেৱৰাজ ইন্দ্ৰক প্ৰসন্ন কৰিছিল, আৰু দেৱৰাজ ইন্দ্ৰই বৰষুণ দিয়াৰ লগে লগে ধৰাত ফল ফুল বা শস্য মৎস্য সকলো ফল ফুল ভৰি পৰিছিল, আৰু তাৰ ফলত গোপালকসকল লাভান্বিত হৈছিল। কিন্তু তেওঁলোকে বিশ্বাস কৰিছিল যে দেৱৰাজ ইন্দ্ৰ যদি অসন্তুষ্ট হয় তেতিয়াহ'লে ধৰাত বৰষুণ নহ'ব, আৰু সেইবাবে দেৱৰাজ ইন্দ্ৰক সন্তুষ্ট কৰিবলৈ তেওঁলোকে বিশেষ পূজা অৰ্চনা কৰিছিল। প্ৰিয় দৰ্শক, এই কাহিনী আমি ক'বলৈ লৈছো বৃন্দাবনৰ পৰা, অৰ্থাৎ বৃন্দাবনৰ সেই চমৎকাৰী বালকৰ কাহিনী, যাক আমি কানাই বুলি জানো। প্ৰিয় দৰ্শক, সেই কানাইৰ কাহিনী। যেতিয়া ইন্দ্ৰদেৱৰ খং আৰু গৰ্ব বৃদ্ধি পাইছিল, তেতিয়া কানাই এখন নাটকৰ ৰচনা কৰিছিল, যিখন নাটকত ইন্দ্ৰদেৱ পৰাস্ত হৈছিল আৰু ইন্দ্ৰদেৱে কানাইৰ ওচৰত ক্ষমা বিচাৰিছিল। প্ৰিয় দৰ্শক, সেই কাহিনীৰ মাজলৈ আগবাঢ়ি যাওঁ ব'লক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্থাৎ কানায়ে বৃন্দাবনবাসীক কৈছিল, আমি প্ৰতি বছৰে কিয় ইন্দ্ৰদেৱক পূজা কৰোঁ? আমি প্ৰতি বছৰে ইন্দ্ৰদেৱক পূজা কৰাৰ কাৰণ কি? প্ৰিয় দৰ্শক, সেইদিনা কানায়ে বৃন্দাবনবাসীক এটা আচৰিত প্ৰশ্ন কৰিছিল যে বৰষুণৰ বাবে বৃন্দাবনবাসীয়ে ইন্দ্ৰদেৱক পূজা কৰি আহিছিল, কিন্তু কানায়ে সুধিছিল যে আমি প্ৰতি বছৰে কিয় ইন্দ্ৰদেৱক পূজা কৰোঁ? আমি পূজা কৰিব লাগে যদি কেৱল গোবৰ্ধন পৰ্বতকে পূজা কৰিব লাগে, কাৰণ বৃন্দাবনবাসীক ৰক্ষা কৰি আহিছে গোবৰ্ধন পৰ্বতে। গোবৰ্ধন পৰ্বতৰ পৰা বৈ অহা পানীয়ে আমাৰ পথাৰৰ শস্য মৎস্য সবল কৰি তোলে, আৰু সেই পানী খাই আমাৰ গৰু গাইসকল সবল হৈ উঠে। সেয়েহে আমি গোবৰ্ধন পৰ্বতক পূজা কৰিব লাগে। আমি ইন্দ্ৰদেৱক পূজাৰ পৰিৱৰ্তে গোবৰ্ধন পৰ্বতক পূজা কৰিলেহে আমাৰ বৃন্দাবনবাসীৰ বাবে মংগল হ'ব। এই কথা শুনি বৃন্দাবনবাসী আচৰিত হৈছিল, কিন্তু কানাইৰ কথাত সকলোৱে সন্মতি দিছিল, আৰু সেই সময়ত বৃন্দাবনবাসীয়ে সিদ্ধান্ত লৈছিল যে এইবাৰ ইন্দ্ৰদেৱৰ পৰিৱৰ্তে গোবৰ্ধন পৰ্বতক পূজা কৰিব। প্ৰিয় দৰ্শক, এই কথা বৃন্দাবনত যেতিয়া চৰ্চা চলিছিল, তেতিয়া এই কথাত সন্তুষ্ট হৈছিল নন্দ মহাৰাজো। নন্দ মহাৰাজে কানাইৰ সেই সিদ্ধান্তত সন্মতি হৈছিল, গোপালকসকল সন্মতি হৈছিল, আৰু পূজাৰ বিধি বিধান আৰম্ভ হৈছিল। এইবাৰ তেওঁলোকে ইন্দ্ৰদেৱক পূজা নকৰে, এইবাৰ তেওঁলোকে গোবৰ্ধন পৰ্বতক পূজা কৰিব। সেয়েহে পূজাৰ উদ্দেশ্যৰে গোবৰ্ধন পৰ্বতৰ কাষত যজ্ঞ আয়োজন কৰা হৈছিল। ফল মূল সকলো নৈবেদ্য গোবৰ্ধন পৰ্বতৰ কাষত ৰখা হৈছিল, ধূপ ধূনা জ্বলোৱা হৈছিল। সেই কথাবোৰ যেতিয়া ইন্দ্ৰদেৱৰ কাণত পৰিছিল, অৰ্থাৎ এইবাৰ ইন্দ্ৰদেৱক পূজা নকৰি গোবৰ্ধন পৰ্বতক পূজা কৰা কথাটো এজনে গৈ ইন্দ্ৰদেৱৰ কাণত পেলাইছিল, আৰু তেতিয়াই ইন্দ্ৰদেৱৰ খং উঠিছিল। ইন্দ্ৰদেৱে ভাবিছিল, মোৰ দৰে এজন দেৱতা থকাৰ পাছত মোক পূজা নকৰি বৃন্দাবনবাসীয়ে কিয় এটা শিলক পূজা কৰিছে, কিয় এটা পাহাৰক পূজা কৰিছে? প্ৰিয় দৰ্শক, ইয়াৰ পৰাই আৰম্ভ হৈছিল সেই কাহিনী। তেতিয়া ইন্দ্ৰদেৱৰ খং উঠিল। ইন্দ্ৰদেৱে বৰুণ দেৱক মাতি আনি ক'লে, তুমি বৃন্দাবনলৈ যোৱা, বৃন্দাবনত গৈ ধাৰাসাৰ বৰষুণ দিয়া, বৃষ্টিপাত কৰা, ঢেৰেকণি গাজনি কৰা, যাতে বৃন্দাবনবাসী আতংকিত হৈ পৰে, আৰু তেওঁলোকে বুজি পায় ইন্দ্ৰদেৱক ক্ৰোধ বা ইন্দ্ৰদেৱক পূজা নকৰিলে
তেওঁলোকৰ ফল কি হ'ব পাৰে। সেই অনুসৰিয়ে বৃন্দাবনত আহি উপস্থিত হ'ল বৰুণদেৱ। একেৰাহে 6টা ৰাতি আৰু 7টা দিন ধাৰাসাৰ বৰষুণ দিলে বৰুণদেৱে। ধুমুহা ঢেৰেকণি গাজনি বৃন্দাবন সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছিল। বৰষুণৰ ধুমুহাৰ ফলত বৃন্দাবনবাসীৰ মাজত হাহাকাৰ লাগিছিল। বতাহে প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ উৰাই নিছিল। সেই দৃশ্য দেখি বৃন্দাবনবাসীৰ সন্মুখত যেন মৃত্যুৰ কেৰেলি ভাহি উঠিছিল। কিন্তু প্ৰিয় দৰ্শক, সেই সময়ত কানাই নিঃসন্দেহেৰে হাঁহি মুখেৰে বৃন্দাবনবাসীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। কানাই জানিছিল ইন্দ্ৰৰ সেই ক্ৰোধৰ কথা, কানাই জানিছিল ইন্দ্ৰৰ সেই মহিমাৰ কথা। তেতিয়া এক আচৰিত ঘটনা ঘটি গ'ল। প্ৰিয় দৰ্শক, বৃন্দাবনবাসীয়ে এই দুখৰ পৰা বা এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ কানাই ওচৰ পালেহি আৰু কানাইক বৃন্দাবনবাসীয়ে ক'লে, কানাই, এই বিপদৰ পৰা আমাক ৰক্ষা কৰা। তেতিয়া বৃন্দাবনবাসীৰ কথা ৰাখিবলৈ কানাই এক লীলাৰ সৃষ্টি কৰিলে, অৰ্থাৎ ইন্দ্ৰৰ লগত এক নাটক ৰচনা কৰিলে। সেইখন নাটক অতি চমৎকাৰ। ইন্দ্ৰদেৱৰ সন্মুখত বা সেই বৃষ্টিৰ পৰা ধুমুহা গাজনিৰ পৰা ৰক্ষা পৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই কেৰা আঙুলি অৰ্থাৎ কনিষ্ঠ আঙুলিৰে গোবৰ্ধন পৰ্বতক দাঙি ধৰিছিল। আৰু গোবৰ্ধন পৰ্বতক দাঙি ধৰাৰ পিছত বৃন্দাবনবাসীক কৈছিল যে এই পৰ্বতৰ তললৈ আহা আৰু ইন্দ্ৰদেৱে তোমালোকক কোনো হানি আনিব বা হানি বিঘিনি ঘটাব নোৱাৰে। ইয়াৰ পিছতে বৃন্দাবনবাসী সেই পৰ্বতৰ তলত সোমাইছিল আৰু ইন্দ্ৰৰ প্ৰকোপৰ পৰা কোনোমতে ৰক্ষা পৰিছিল। তেতিয়া বৃন্দাবনবাসীয়ে দেখিছিল যে কানাই কনিষ্ঠ আঙুলিয়ে পৰ্বতটো দাঙি ধৰি আছে। তেতিয়া বৃন্দাবনবাসীৰ গোপালকসকলে সেই তেওঁলোকৰ হাতত থকা লাখুটিডালে পৰ্বতটোক এই ভাৰটোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ কানাইক সহায় কৰিছিল। কিন্তু বৃন্দাবনবাসীয়ে বুজা নাছিল কানাই মহিমাৰ কথা। প্ৰিয় দৰ্শক, যেতিয়া এই কথা বৰুণদেৱে গৈ ইন্দ্ৰক কৈছিল যে মোৰ ফালৰ পৰা মোৰ পৰা কোনো কাৰ্যই মোক সিদ্ধি কৰিব নোৱাৰিলোঁ, আপুনি দিয়া মতে মই বৃন্দাবনবাসীক হানি বিঘিনি সৃষ্টি কৰিব নোৱাৰিলোঁ, তেতিয়া ইন্দ্ৰদেৱৰ খং উঠিল। ক্ৰোধত ইন্দ্ৰদেৱে ঐৰাৱত অৰ্থাৎ নিজৰ বাহনক মাতি বৃন্দাবন পালেহি। বৃন্দাবন পোৱাৰ লগে লগে ইন্দ্ৰদেৱে দেখিলে এটা পৰ্বতৰ তলত অৰ্থাৎ এটা শিলৰ তলত বৃন্দাবনবাসী সোমাই আছে আৰু এজন চমৎকাৰী বালকে সেই পৰ্বতটো দাঙি ধৰি আছে। তেতিয়া ইন্দ্ৰদেৱে বিভিন্ন শক্তিৰে নিজৰ দেৱতাৰ শক্তিৰে তেওঁ মন্ত্ৰৰে সেই পৰ্বতক আঘাত কৰিবলৈ ধৰিল। তেতিয়া বৃন্দাবনবাসীয়ে ভয় খাইছিল। কিন্তু তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ সেই সুমধুৰ বাঁহী বাজি উঠিল আৰু সেই সুমধুৰ বাঁহী বজাই বৃন্দাবনবাসীক সান্তনা দিছিল আৰু বৃন্দাবনবাসীৰ আনন্দ উল্লাসৰ মাজত সেই গোবৰ্ধন পৰ্বতত নাচি বাগি হৰিনাম গাবলৈ ধৰিল। তেতিয়া ইন্দ্ৰদেৱৰ অধিক খং উঠিল আৰু ইন্দ্ৰদেৱে সমস্ত শক্তিৰে সেই পাহাৰটোত আক্ৰমণ কৰিবলৈ ধৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ সেই বাঁহীৰ সুৰত অৰ্থাৎ যেতিয়া ভগৱান শ্ৰীকৃষ্ণই বাঁহীৰ সুৰ বজাইছিল তেতিয়া সেই ধূলি ধোঁৱা বৰষুণ ডাৱৰবোৰ ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ ভিতৰত প্ৰৱেশ কৰিছিল। প্ৰিয় দৰ্শক, ইয়াৰ পাছতেই বৃন্দাবনবাসী এই ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছিল। প্ৰিয় দৰ্শক, অহংকাৰত বশৱৰ্তী হৈ ইন্দ্ৰই যি কাম কৰিলে তাৰ পৰিণাম ইন্দ্ৰই ভুগিবই লাগিব। অৰ্থাৎ দেৱৰাজ ইন্দ্ৰ হলেও সেই কানাইৰ ওচৰত তেওঁ সামান্য মাথো এটা দেৱতাহে। প্ৰিয় দৰ্শক, ইন্দ্ৰই বুজি পাইছিল সেই চমৎকাৰী বালক আন কোনো নহয়, ভগৱান শ্ৰীকৃষ্ণ। তেতিয়া সেই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ইন্দ্ৰই সেৱা লৈছিল, ক্ষমা বিচাৰিছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে ইন্দ্ৰদেৱ, আপোনাৰ কিছুদিনৰ পৰা অহংকাৰ আৰু গৌৰৱ বৃদ্ধি পাইছিল, সেয়েহে আপোনাৰ অহংকাৰ আৰু গৌৰৱ খণ্ডন কৰিবৰ বাবে এই নাটকৰ মই সৃষ্টি কৰিবলগীয়া হ'ল। মই আপোনাক ক্ষমা কৰি দিছো, আপুনি এই অপৰাধৰ পৰা এতিয়াৰ পৰা মুক্ত। এই কথা শুনাৰ পিছতেই ইন্দ্ৰ স্বৰ্গলৈ উৰা মাৰিলে আৰু ভগৱান কানায়ে সকলো গোপালকক লগত লৈ বৃন্দাবনত নতুনকৈ পুনৰ আৰম্ভ কৰিল। প্ৰিয় দৰ্শক, এয়াই আছিল কানাই আৰু ইন্দ্ৰৰ সেই আচৰিত চমৎকাৰ কাহিনীৰ বিষয়। আমাৰ হিন্দু ধৰ্ম আৰু পৌৰাণিক গ্ৰন্থসমূহত এনে বহু ৰহস্যময় কাহিনী উল্লেখ আছে, যাক বিষ্ণুৰ অৱতাৰ কানাই অথবা ভগৱান শ্ৰীৰাম, কেতিয়াবা পৰশুৰাম, কেতিয়াবা আন দেৱতাৰ ৰূপত আমাৰ সন্মুখলৈ সেই কাহিনীসমূহ লৈ আহে। প্ৰিয় দৰ্শক, এই চমৎকাৰী কাহিনীৰ পৰা আপোনালোকে কি শিক্ষা ল'লে বা এই চমৎকাৰী কাহিনী শুনি আপোনালোকৰ কেনে লাগিল? আচৰিত কথাটো হ'ল এই চমৎকাৰী কাহিনীৰ পৰা আমি শিকিবলগীয়া বহু কথা আছে।
ইয়াৰে এটা কথা হ'ল, এই কাহিনীয়ে আমাক এটা কথাই শিকায়, আমাৰ জীৱনত অহংকাৰ যিমানেই শক্তিশালী নহওক কিয়, সত্য আৰু ঈশ্বৰৰ শক্তিৰ সন্মুখত আমাৰ সেই অহংকাৰ কেৱল মাত্ৰ শূন্য, কেৱল মাত্ৰ এটা শূন্য। আৰু সেই শূন্য, যি শূন্যই আমি ভগৱান শ্ৰীকৃষ্ণক কেতিয়াও অহংকাৰ বা অহংকাৰেৰে পূজা কৰিলে আমি নাপাওঁ। মনত অহংকাৰ লৈ যদি আপুনি ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ জীৱনত কেতিয়াও সফল আপুনি হ'বই নোৱাৰে। সেয়েহে প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত বা ভগৱানৰ কাষত পাবলৈ হ'লে আমি তেওঁক শান্ত শুদ্ধ মনেৰে বা মনত ভাল ভাৱধাৰা লৈ পূজা কৰিব লাগিব। তেতিয়াহে ভগৱান শ্ৰীকৃষ্ণই আমাক দেখা দিব। প্ৰিয় দৰ্শক, পৌৰাণিক গ্ৰন্থসমূহত এনে বহু ৰহস্যময় ঘটনা, এনে বহু চমৎকাৰী কাহিনী এতিয়াও আছে, বা পৌৰাণিক কাহিনীসমূহ বিশ্বাস বা ভাবিলে আমাৰ মনত সেই বিশ্বাস জাগ্ৰত হয়, বা অলৌকিক ঘটনাসমূহৰ কথা ভাবিলেই আমাৰ মনত সেই শক্তি জাগ্ৰত হয় যে আমি ভগৱানৰে দান। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে ভগৱানে সঠিক মতে আমাক পথ দেখুৱাই আগবঢ়াই নিয়ে। প্ৰিয় দৰ্শক, এনেবোৰ ঘটনা বা এনেবোৰ কাহিনী পাবলৈ আমাৰ ইউটিউব চেনেল ধাৰ্মিক কথা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আগলৈ আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ সৈতে মই অনন্তই পুনৰ লগ পাম বুলি আশা থাকিল। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।